লোহিত খাবলো অঞ্চলটো এটা অতি পিছপৰা যোগাযোগ বিচ্ছিন্ন অঞ্চল আছিল, কিন্তু ইয়াক এতিয়া মাজুলী জিলাৰ লগত সংলগ্ন কৰাৰ পাছত আৰু দুখনকৈ কাঠৰ দলং নিৰ্মাণ কৰাৰ পাছত মাজুলীৰ লগত পোনপটীয়া সংযোগ স্থাপন হৈছে আৰু দুইখন কাঠৰ দলঙৰ ঠাইত পকী দলং নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে টেণ্ডাৰ হৈছে। পকী দলং নিৰ্মাণ হ'ব। এই অঞ্চলত একমাত্ৰ বিজেপি চৰকাৰৰ দিনত মানুহে পকা ৰাস্তা দেখিবলৈ পাইছে আৰু এতিয়া পকা দলঙো দেখিবলৈ পাব। বিজুলী সংযোগ দেখিবলৈ পাইছে, জল জীৱন মিছনৰ আঁচনি দেখিবলৈ পাইছে। গতিকে উন্নয়নৰ স্বাৰ্থত এই অঞ্চলক আগুৱাই নিয়াৰ স্বাৰ্থত ৰাইজে বিপুলভাৱে পদুম ফুলৰ চিনত ভোট দিবলৈ মই আহ্বান জনাইছোঁ। গোটেইখিনি আমিয়ে পাম দে। ক'ত কংগ্ৰেছ আছে? কংগ্ৰেছ নাই। কংগ্ৰেছৰনো ক'তো আপোনালোকেতো ঘূৰি ফুৰিছে সাংবাদিক, তেওঁলোকৰ সভা সমিতি শোভাযাত্ৰা ক'ৰবাত দেখা পাইছে জানো? আনুষ্ঠানিকতাৰ কাৰণে প্ৰাৰ্থীজন দুবাৰ মাজুলীলৈ আহিল আৰু প্ৰথমবাৰতে প্ৰথমটো বলতে তেখেতে আউট হৈ গ'ল। এতিয়া আৰু কি ক'ম মই? তেওঁ হয়তো ভ্ৰম বকিছে। তেখেতে এটা ভুৱা সপোন দেখি মাজুলীলৈ আহিছে, কিন্তু তেখেত সাংসদ আছিলে। গতিকে তেখেত প্ৰাক্তন সাংসদ হ'বলৈ গৈ আছে। সাংসদটো তেখেতে লিখি থাকিব পাৰিব, গোটেই জীৱন তেখেতে নিজৰ নামৰ পিছত সাংসদ শব্দটো লিখিব পাৰিব, আগফালে খালি প্ৰাক্তন শব্দটো লিখিব লাগিব। লোকসভা সমষ্টিৰ পৰা লৈত খাবলো পঞ্চায়তখন ভাৰত চৰকাৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত মাজুলীত অন্তৰ্ভুক্ত হৈছে আৰু এই অঞ্চলৰ ৰাইজে দীৰ্ঘদিনৰ পৰা মাজুলীত একেলগে কাম কৰাৰ কাৰণে আশা প্ৰকাশ কৰি আছিল আৰু এতিয়া আমি পৰিকল্পনা গ্ৰহণ কৰিছোঁ মাজুলীৰ 20খন পঞ্চায়তৰ ভিতৰত এই পঞ্চায়তখনক আমি আদৰ্শ পঞ্চায়ত হিচাপে গঢ় লৈ তুলিম আৰু এই অঞ্চলৰ সন্মানীয় ভোটাৰ ৰাইজে অলৰেডি সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰো অনুৰোধ আছে আহিবলগীয়া 19 তাৰিখৰ যিটো প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, এই নিৰ্বাচনত এই অঞ্চলৰ সন্মানীয় ৰাইজে এই অঞ্চল বিকাশ আৰু উন্নয়নৰ কাৰণে কংগ্ৰেছৰ 60 বছৰ অপশাসনৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পদুম ফুলৰ চিনত ভোটদান কৰি তৃতীয়বাৰৰ কাৰণে পুনৰ প্ৰধানমন্ত্ৰী কৰিব। গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে 200 কোটি পইচা মূৰ্খঙৰ খৰচাই অকল মিচিং এমএচি এৰিয়া আৰম্ভ সে মুলুক দুতেন ছিন্ন বিচ্ছিন্ন জান জুৰি আনে আবু তাত দলং নিৰ্মাণ, ৰাস্তা নিৰ্মাণ হলেহে মুলুক আইনে হত্যা আৰু আগম কৰিব। মুলুক আমন খুলিলে নৈ পৰীয়া চৰ চাপৰি আমক প্ৰত্যেক আমাৰ স্বাধীনতাৰ দিন সব মুলুক প্ৰত্যেক পাতমান পত্তালেন মুলুক মত সার্ভে নেমেই তোমার 900 দৌলুং ডুঙাই সার্ভে নকৰা গাঁও আৰু 209 আপুনে টাকাত নে ট্ৰাইবেল দৌলুং সুপাক ইনাপ আরে বলো সার্ভে ইনাপ মিশন বসুন্ধরা 1 মিশন বসুন্ধরা 2 আর সে সরকার দিন সমিন মিসিং টানিয়ে মিসিং দৌলুল পকা লামতেন কাবে পকা দলনেন কাবে উন্নয়ন কি বস্তু মরু কাবে এই সরকারের দিনতে আমি দেখিছো। গতিকে এইখন সরকারক আকৌ এবাৰ আমাক লাগে। সরকার আমাক কিয় লাগে? সরকার আমাক লাগে শিক্ষার কারণে, সরকার আমাক লাগে যাতায়াতের কারণে, সরকার আমাক লাগে স্বাস্থ্যর কারণে, চিকিৎসার কারণে। ই মানুহ হিচাপে জীয়াই থকাৰ প্ৰাথমিক কথা যে মই মোৰ ল'ৰা ছোৱালীক পঢ়াব পাৰিবলৈ। কাম আজি এই বিজেপি চৰকাৰৰ দিনত হৈছে। 10টা বছৰ নৰেন্দ্ৰ মোদীৰ শাসনকাল সে লখিমপুৰ লোকসভা সমষ্টি 10 বছৰৰ মূলো কি পালো তাৰ যদি হিচাপ কৰিবলৈ যাওঁ। ধন্যবাদ।